হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হওক আপোনালোকক দেখাই আছোঁ আমি ষ্টিল ৰেলিং কেনেকৈ কৰোঁ আৰু ষ্টিল ৰেলিঙত কৰাৰ আগত কেনেকৈ কামবিলাক কৰিব লাগে তাকে আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এয়া আমি ষ্টিলৰ যিবিলাক পাইপ বহোৱা হয়, পাইপৰ হোল কৰি আছোঁ আজি, তাক আপোনালোকক দেখাব গৈ আছোঁ, চাই থাকিব। দেখিছে হোল কৰি আছে। আচলতে হোল কৰাৰ পিছত হোলবিলাক ভালকৈ চাফা কৰি ল'ব লাগে আৰু হোলটো ভালকৈ তলত একদম ধুনীয়াকৈ চাফা কৰি ল'লে তেতিয়া বস্তুবিলাক ভালকৈ বহে। পানী দি বস্তুবিলাক চাফা কৰি ল'লে ভাল হয়। এয়া আমাৰ হোল চলি আছে হোল কৰা। আচলতে হোলবিলাক কৰোঁতে সাৱধানেৰে কৰিব লাগে, নহ'লে এক্সিডেণ্ট হৈ যায়। কাৰণ তলত শিলগুড়ি ইটা টাইট ইটা নহ'লে ৰড থাকিব পাৰে, সেইকাৰণে খুব সাৱধানে কৰিব লগা হয়। এই হোল কৰাৰ পিছত আমি এইটো হোৱাইট চিমেণ্ট হয়, এইটো আমি তাত বহাই দিম। এইটো দিয়াৰ পিছত ভালকৈ আমি এইটো আমাৰ মিস্ত্ৰী কতো বস্তু বেয়া কৰি থৈ গুচি যায়। দিব লাগে এই ঘৰতে কাম ভালকৈ। কৰি আছোঁ, ৰাতিপুৱাৰ পৰা হেৰিতে উঠব এতিয়া। তাৰপিছত এয়া দেখিছে আপোনাৰ ষ্টিলৰ ৰেলিংবিলাক হৈ গৈছে। এনেকৈ আমাৰ কাম চলে, আপোনালোকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা যদি আপোনালোকৰ কাম লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই গুৱাহাটীৰ পৰা কৈ আছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু মোৰ লিংকত গৈ আপোনালোকে মেছেজ কৰিলে মোৰ নাম্বাৰটো পাব। আপোনালোকক দেখাই আছোঁ, এয়া চাওক কি ধুনীয়া ধুনীয়া কাম কৰি আছে। এইটো হয় 304 এক নম্বৰ অৰিজিনেল ষ্টিল হয়, এইটো আপোনাৰ লাইফ টাইম